আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মন্ত্ৰিত্ব দিয়াটো বাৰু সেইটো ঠিকেই আছে, কিন্তু বিজেপি দলত কি হৈছে চাওকচোন। পবিত্ৰ মাৰ্ঘেৰিটাক কোনদিনা বিজেপিত যোগদান কৰিছিলে বাৰু? পবিত্ৰ মাৰ্ঘেৰিটাক নতুন বিজেপি এজনক বেলেগ দলৰ পৰা অহা, বেলেগ ঠাইৰ পৰা অহা এজন নতুন মানুহ 14 চনত মানে বিজেপি শাসনলৈ অহাৰ পাছত 15-16 চনত জইন কৰা এজন মানুহক এতিয়া ৰাজ্যিক মন্ত্ৰী পদবী দিছে। যি সময়ত দিলীপ শইকীয়া থাকি গ'ল, কেন্দ্ৰীয় তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, পুৰণি বিজেপি। যি সময়ত আমাৰ আপোনাৰ লখিমপুৰৰ পৰা আপোনাৰ আমাৰ শোণিতপুৰৰ পৰা জিকি যোৱা ৰঞ্জিত দত্ত, তেওঁ পুৰণি বিজেপি, তেওঁক নিদিলে। যি সময়ত কামাখ্যা প্ৰসাদ তছা কিমান দিনৰ পুৰণি বিজেপি আপোনালোকে সকলোৱে জানে, তেওঁলোকক নিদিলে। এতিয়া কি কাৰণে আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটাক দিছে? পবিত্ৰ মাৰ্ঘেৰিটাক দিছে আহোম মানুহক আমাক মন ভুলাবৰ কাৰণে। কিন্তু কি দিছে, কোনজন মানুহক দিলে? তো পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ আহোমৰ প্ৰতিনিধি নহয়। যিজন মানুহে নিজৰ গগৈ উপাধিটো লিখিবলৈ লাজ কৰে, আহোমৰ উপাধিটো লিখিবলৈ লাজ কৰে, নিজৰ উপাধিটো লিখিবলৈ লাজ কৰি মাৰ্ঘেৰিটা উপাধি লিখে নিজৰ নামটো লুকুৱাবৰ কাৰণে, সেই মানুহজনক আমি কেতিয়াও আহোমৰ প্ৰতিনিধি বুলি নামানোৱে। গতিকে অকল এটা ৰাজ্যিক মন্ত্ৰীৰ পদবী দি আহোমক ডুব দিয়াটো কেতিয়াও সম্ভৱপৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে আমি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনাই আহোমৰ সকলো ভোটবিলাক লৈ ল'ম। আৰে লাচিত বৰফুকন কোন আছিলে? লাচিত বৰফুকন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ বীৰবিলাকৰ ভিতৰতে এজন। লাচিত বৰফুকনে অসমক ৰক্ষা কৰি গ'ল কাৰণেহে আমি অসমীয়া আজিৰ দিনটোত বাচি আছোঁ। তো সেই লাচিত বৰফুকনৰ নামত মূৰ্তি এটা বনাই আহোম জাতিটোক কিনি ল'লোঁ বুলি ভাবিলেতো কেতিয়াও নহ'ব। যদি সঁচাকৈ আহোম মানুহক ভাল পায় তেতিয়াহ'লে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক, আহোমসকলৰ জনজাতিকৰণ কৰক, কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰক, চুতীয়াসকলৰ জনজাতিকৰণ কৰক, মৰাণসকলৰ জনজাতিকৰণ কৰক, মটকসকলৰ জনজাতিকৰণ কৰক, আদিবাসী চাহ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। তেতিয়াহে আমি বুজি পাম যে আহোমসকলক 6 জনগোষ্ঠীক ভাল পায়। 6 জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ এফালৰ পৰা কাটিব। এইবাৰটোতো যদি 400 চিট পালেহেঁতেন তেতিয়াহ'লে আহোমৰটো OBC চিটটো কটা গ'লহেঁতেন, ৰিজাৰ্ভেশ্যনটো কটা গ'লহেঁতেন, SC বিলাকৰ ৰিজাৰ্ভেশ্যনটো কটা গ'লহেঁতেন, ST ৰিজাৰ্ভেশ্যনো কটা গ'লহেঁতেন। গতিকে যি চৰকাৰে আমাৰ জনগোষ্ঠীবিলাকৰ বিৰুদ্ধে কাম কৰে, সেই চৰকাৰে আহোমৰ ভোট পাবৰ কাৰণে, আহোমক তেল দিবৰ কাৰণে, তোষামোদ কৰিবৰ কাৰণে, আহোমৰ উপাধি লিখিবৰ কাৰণে সাহস নকৰা, আহোমৰ উপাধিটো লুকুৱাবলৈ চেষ্টা কৰা পবিত্ৰ মাৰ্ঘেৰিটা নামৰ মানুহজনক ৰাজ্যিক মন্ত্ৰীৰ পদ এটা দিলে আহোমৰ মন কেতিয়াও জয় কৰিব নোৱাৰে। এইটো তেওঁলোকৰ বৃথা চেষ্টা। আটাইতকৈ ডাঙৰ কথা, পুৰণি বিজেপি প্ৰত্যেকজন মানুহক অপমান কৰা হৈছে। ৰঞ্জিত দত্তক অপমান কৰা হৈছে, কামাখ্যা প্ৰসাদক অপমান কৰা হৈছে, দিলীপ শইকীয়াক অপমান কৰা হৈছে। এইবিলাক পুৰণি মানুহবিলাকক সকলোকে এলাগি কৰি এতিয়া নতুনকৈ অহা মানুহক তেল মাৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ মানে চেলা চামুণ্ডা হোৱাৰ কাৰণে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যিক মন্ত্ৰীৰ পদবী দি এতিয়া নিশ্চিতভাৱে মই ভাবোঁ যে সকলো পুৰণি বিজেপি মানুহৰ মনত অন্তৰত আঘাত পাৰি দিছে, আৰু সেইকাৰণে এইটোৰ পৰা বিশেষ একো লাভ নহ'ব বুলি মই ভাবোঁ। মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন NDA চৰকাৰ, যৌথ চৰকাৰ গঠন হৈছে, এই চৰকাৰখন অস্থায়ী চৰকাৰ। এই চৰকাৰখন কেতিয়াও দীৰ্ঘকালৰ কাৰণে, 5 বছৰৰ কাৰণে কেতিয়াও স্থায়ী নহয়। কাৰণ আপোনালোকে সকলোৱে জানে যে মোদী চৰকাৰ মানে হ'ল এককেন্দ্ৰিক চৰকাৰ। এক দেশ এক ধৰ্ম, এক দেশ এক সংস্কৃতি, এক দেশ এক ভাষা, এক দেশ এক শাসন ব্যৱস্থা বিচৰা চৰকাৰ, এককেন্দ্ৰিক চৰকাৰ, সকলোৱে জানে। তো এতিয়া চন্দ্ৰবাবু নাইডু ডাঙৰীয়াক যেতিয়া লৈ ল'লে, চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই ক'লে যে 2015 চনত যে আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিলে এইটো আমাক ঘূৰাই দিয়া। বিহাৰে ক'লে যে আমাক বিহাৰকো বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া। তো কিন্তু বিজেপিয়ে কেতিয়াও কোনো ৰাজ্যৰে বিশেষ ৰাজ্যৰ মৰ্যাদা দিবই নোখোজে। কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে 370 অনুচ্ছেদ, এইটো নাইকিয়া কৰিলে। আমাৰ নাগালেণ্ডৰ, আমাৰ মিজোৰামৰ, আমাৰ মণিপুৰৰ এইবিলাকৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰো অৱস্থাত আছে। আমাৰ অসমৰতো নাইকিয়াই কৰি পেলালে বিশেষ ৰাজ্যৰ মৰ্যাদা। গতিকে যিখন চৰকাৰে, এককেন্দ্ৰিক চৰকাৰে, স্বৈৰতান্ত্ৰিক চৰকাৰে ফেডাৰেলিজিমত বিশ্বাস নকৰে, ইউনিটাৰী গভৰ্ণমেণ্টত বিশ্বাস কৰে, এক দেশ এক শাসন ব্যৱস্থাত বিশ্বাস কৰে, তাত ক'ত আঞ্চলিক দলবিলাকৰ লগত চৰকাৰ গঠন কৰি থাকিব পাৰে? এতিয়া মই ভাবোঁ যে ব্লেকমেইল কৰি কিমান দিন চৰকাৰৰ লগত ৰাখিব পাৰিব এটা দলক? কিমান দিন ব্লেকমেইল কৰি সদায় এটা দলক এখন চৰকাৰৰ লগত ৰাখি থকাটো সম্ভৱপৰ নেকি? দ্বিতীয়তে, এইখন চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে এইবাৰ চৰকাৰ যদি জিকে তেতিয়াহ'লে মুছলমানৰ সংৰক্ষণটো নাইকিয়া কৰিব। এতিয়াতো আমি দেখিলোঁ যে নীতিশ কুমাৰ আৰু আপোনাৰ চন্দ্ৰবাবু নাইডু দুইজনে ক'লে যে নহয়, মুছলমানৰ সংৰক্ষণ আমি কাটিবলৈ নিদিওঁ। এতিয়া মোদীয়ে মানি ল'লে। এইখন চৰকাৰে এইবাৰ যদি 400 পাৰ হৈ গ'লহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন? তো আমাৰ OBC বিলাকৰ যিখিনি আছিলে
আমাৰ সংৰক্ষণ, সেই সংৰক্ষণ নাইকিয়া কৰিলেহেঁতেন, MOBCৰ সংৰক্ষণ নাইকিয়া কৰিলেহেঁতেন, SCৰ সংৰক্ষণ নাইকিয়া কৰিলেহেঁতেন, STৰ সংৰক্ষণ নাইকিয়া কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছিলে। সকলো যিমানবিলাক সংৰক্ষণ আছিলে, ৰিজাৰ্ভেশ্যন আছিলে, সেই আটাইবিলাক কোটা নাইকিয়া কৰি দিম বুলি ঘোষণা কৰিছিলে। গতিকে বিজেপি চৰকাৰখন হ'ল ভাৰতৰ গণতন্ত্ৰক হত্যাকাৰী এখন চৰকাৰ। এই চৰকাৰখনে কেতিয়াও আঞ্চলিক দলক লৈ আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। আজি যেতিয়া বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনত কৰ্তন কৰিলে, তাৰ কাৰণে আজি আমি অসমখন দেউলীয়া। আজি যে প্ৰত্যেক মাহতে ধাৰ ল'ব লাগে কেলে? কাৰণ আগতে বিশেষ ৰাজ্যৰ মৰ্যাদা পাওঁতে চেণ্ট্ৰেল টেক্সৰ 65% আমি বিশেষ ৰাজ্যবিলাকে পাইছিলোঁ, এতিয়া নাপাওঁ। আগতে এনেকুৱা ধৰণৰ 100 টকাই আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাওঁ, এতিয়া 20% অসমেও দিব লাগে। পৰিস্থিতি তেনেকুৱা। গতিকে এনেকৈ প্ৰত্যেকখন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিছে, বিশেষ অধিকাৰবিলাক কৰ্তন কৰি দিছে। কাৰণ এই বিজেপি চৰকাৰখন হ'ল ইউনিটেৰী গভৰ্ণমেণ্ট, বা এই চৰকাৰে একক কেন্দ্ৰিক ব্যৱস্থা এটা প্ৰচলন কৰিব খোজে, এক দেশ এক শাসন ব্যৱস্থা। আৰু কৈছিলে নহয়, এক দেশ এক নিৰ্বাচন কৰিম বুলি কৈছিলে, এতিয়া নোৱাৰে আৰু। মই যদি নৰেন্দ্ৰ মোদী হ'লোহেঁতেন, মই হ'লেতো কোনো পৰ্যায়ে এইখন চৰকাৰ নাপাতোৱে। কাৰণ এই চৰকাৰখনে কৈ আছিলে, নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে কৈ আছিলে, বিজেপিয়ে কৈ আছিলে যে এক দেশ এক নিৰ্বাচন কৰিম। এতিয়া আপোনাৰ JDUৱে ক'লে, এতিয়া TDPয়ে ক'লে যে এক দেশ এক নিৰ্বাচন কৰিবলৈ আমি কেতিয়াও মানি নলওঁ, UCC কৰিবলৈ আমি কেতিয়াও মানি নলওঁ। অৰ্থাৎ বিজেপিয়ে যিবিলাক কাম কৰিম বুলি কৈছিলে সকলোবিলাক মানি নলওঁ বুলি ক'লে, আৰু মানি নলওঁ বুলি কোৱাৰ পাছতো বিজেপিয়ে এতিয়া কম্প্ৰমাইজ কৰি তেওঁলোকৰ লগত চৰকাৰ কৰিছে। গতিকে বিজেপিয়ে আত্মসমৰ্পণ কৰিছে। মই ভাবোঁ যে সেইকাৰণে এই চৰকাৰখন বেছিদিন নীতিকে। আৰু আপোনালোকে জানে আৰু পাল্টুৰাম আছেই লগতে, পাল্টুৰামে কেইদিনমানৰ ভিতৰতে আকৌ বদলি হ'বই। গতিকে এই চৰকাৰ অস্থায়ী চৰকাৰ, এই চৰকাৰ ভাগিব। এই চৰকাৰৰ পৰা আমাৰ পাবলগীয়া একো নাই। এইবাৰ ভাৰতবৰ্ষৰ মানুহে সংবিধান ৰক্ষা কৰিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে ভোট দিছিলে, আৰু 2026তো অসমতো এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিৰ বিৰুদ্ধে অসমৰ মানুহে ভোট দিব। এই সিদ্ধান্ত আমি ৰাইজৰ মাজৰ পৰা ঐক্য মঞ্চৰ একদম স্থিতিটো, ইণ্ডিয়াৰ স্থিতিটো হ'ল যে প্ৰথমতে তেওঁলোককে চৰকাৰ গঠন কৰিবলৈ দিয়া হওক, আৰু যেতিয়াই তেওঁলোকৰ মাজত অসন্তুষ্টি আহিব তেতিয়াহে আমি ইণ্টাৰাপশ্যন কৰিম। তাৰ আগতে আমি একো নকওঁ। তাৰ আগত আমাৰ পিনৰ পৰা আমি তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ দিছোঁ। আমি জানো যে একেবাৰে দমন কৰা এটা দল বিজেপি, সকলোকে কাৰো কথা নামানে, সকলোৰে মুখখন চিলাই দিয়ে। সেই দল এটাই আঞ্চলিক দল এটা কেতিয়াও সদায় চৰকাৰৰ লগত ৰাখিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই চৰকাৰখন অস্থায়ী চৰকাৰ, এই চৰকাৰ সোনকালে ভাগি যাব, আৰু এই চৰকাৰ ভাগি যোৱাৰ পাছত নিশ্চিতভাৱে আমি ইণ্ডিয়া মৰ্চাই আকৌ চৰকাৰ গঠন কৰিব পাৰিম।